জুবিন দাৰ ন্যায় ক্ষেত্ৰত তেখেতলোকে একো ক'ব নিবিচাৰে কিয়? আপোনালোকে নিমাত হৈ বহি থকা, নিমাত হৈ শুই থকা কথাটো সেই মোৰ অন্তৰত আচলতে মই কি বুলি বুজাম? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিনৰ ন্যায় ক্ষেত্ৰত লাগি থকা নাই। শ্যাম কানুৰ মহন্তক কেনেকে ৰক্ষণাবেক্ষণ দিব পাৰি সেইটোতহে আচলতে লাগি আছে। নমস্কাৰ, মই শ্ৰী দেৱজিৎ গগৈয়ে আপোনালোকক আজি কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, দেৰিকে হ'লেও। কাতি বিহু আচলতে আমাৰ অতীতৰ পৰা চলি অহা এটা পৰম্পৰা। সেই পৰম্পৰা অনুযায়ী আমি সকলোৱে কাতি বিহুত যিখিনি কৰণীয় কাম থাকে আচলতে আমি সকলোৱে কৰিলোঁ। যোৱা বছৰ যি ধৰণে আচলতে আমি এই কাতি বিহু উদযাপন কৰিছিলোঁ, এই বছৰ ঠিক তেনেধৰণে আমি কৰিব নোৱাৰিলোঁ। সেই কাৰণটো আচলতে অসমবাসীয়ে সকলোৱে অনুভৱ কৰিছে। সকলোৱে বিভিন্ন ধৰণৰ আজি কাতি বিহু উপলক্ষে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, সকলোৱে বিভিন্ন ধৰণৰ তেখেতলোকে ফটো আপলোড কৰিছে, কিবা কিবি দেখুৱাইছে। এইখিনি বিষয়লৈ বিশেষকৈ নকওঁ। মোৰ এটাই কথা, মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিনৰ ন্যায় ক্ষেত্ৰত লাগি থকা নাই। শ্যাম কানুৰ মহন্তক কেনেকে ৰক্ষণাবেক্ষণ দিব পাৰি সেইটোতহে আচলতে লাগি আছে। আৰু এই কথাটো আচলতে মই কোৱা নাই, কোনে কৈছে এবাৰ শুনক। কেনেকৈ ৰক্ষা কৰিব পাৰে, এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য। এই জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যাম কানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে, এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য। এতিয়া কথা হ'ল, জুবিন ককাইদেউৰ ছিংগাপুৰৰ পৰা যেতিয়া আহিছিল, তেতিয়া আচলতে অসমৰ জনপ্ৰিয় ইউটিউবাৰসকল তাত একগোট হৈ তেখেতলোকে আলোচনা কৰিছিল। জুবিন ককাইদেউৰ বিষয়ে বহুতো আলোচনা কৰিছিল। এনেকুৱা ব্যক্তি আছিল তাত, কি খালিফা নে চালিফা, এনেকুৱা ক্ষেত্ৰত জুবিন ককাইদেউ বোলে এইটো কৰিলে এইটো হ'ব, সেইটো কৰিলে এইটো হ'ব। আজি তেখেতলোক ক'ত লুকাই থাকিল? অসমৰ ইউটিউবাৰসকলক জুবিন ককাইদেউৰ ন্যায় সপক্ষে কিবা মাত মতা, কিন্তু আমি ছ'চিয়েল মিডিয়াত হওক, ইউটিউবত হওক, য'তে নহওক তেখেতলোকক কিন্তু আজি মাত মাতি থকা আমি দেখা পোৱা নাই, আচলতে দেখা নাই। ইয়াৰ কাৰণ আচলতে কি হ'ব পাৰে? তেখেতলোকক কোনোবাই কেনেবাকৈ কিবা নকৰিবলৈ ক'লে নেকি? কিবা তেখেতলোকে টোপ চুপ পালে নেকি? কিবা টোপ পাইছে নেকি তেখেতলোকে যে এই ক্ষেত্ৰত মাত মাতিব নালাগে? সেই সুদিনালৈকে তেখেতলোকে বহুত ডাঙৰ ডাঙৰ কথা কৈছিল। এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, ইয়াত মাতি দিব, সেয়াত মাতি দিব। এই ইউটিউবাৰসকল আচলতে ক'ত গ'ল? জুবিন দাৰ ন্যায় ক্ষেত্ৰত তেখেতলোকক আজি পৰ্যন্ত কিন্তু মাত মাতি থকা মই দেখা নাই। আপোনালোকে যদি কেনেবাকৈ পাইছে আপোনালোকে জনাব। কিন্তু এজনৰ নাম ল'ব লাগিব, আচলতে এজনৰ নাম ল'ব লাগিব। তেখেতে প্ৰতিটো খোজতে জুবিন ককাইদেউৰ সৈতে মাত মাতি আহিছে। আমি সামাজিক মাধ্যমত তেখেতৰ ভিডিঅ'সমূহ পাই আছোঁ। পৰমা গগৈ, তেখেতৰ নামটো ল'ব লাগিব, পৰমা গগৈ। পৰমা গগৈয়ে কিন্তু জুবিন ককাইদেউৰ হৈ বহুখিনি আজি পৰ্যন্ত তেখেতে ভিডিঅ' আপলোড কৰি আছে, আমি পাই আছোঁ। কিন্তু বাকীসকলৰ ভিডিঅ'সমূহ আমি পোৱা নাই। এইখিনিহে মোৰ আচলতে ক'বলগীয়া কথা। ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰসকল, মই আপোনাক দেখুৱাইছোঁ, ডিম্পু বৰুৱা এজন জনপ্ৰিয় ইউটিউবাৰ। তেখেতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত নকৰা এই ফটোখনে মাত মাতিব। আৰু বাকী সকলোকো তেনেকে কি কৰিছে আচলতে? জুবিন দাৰ ন্যায় ক্ষেত্ৰত তেখেতলোকে একো ক'ব নিবিচাৰে কিয়? আপোনালোকে কিবা এটা কওক। নে আপোনালোকে জুবিন দা এনেকৈ আকস্মিকভাৱে নোহোৱা হৈ যোৱাৰ কাৰণে আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰা নাই নেকি? যদি কৰা নাই, জুবিন দা আকস্মিক মৃত্যুক লৈ আপোনালোকে যদি তেনে বুলি ভাবিছে ভিডিঅ' প্ৰস্তুত কৰা নাই, ঠিক আছে। অন্ততঃ ন্যায় হকেতো আপোনালোকে ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকে অসমৰ ৰাইজক কিবা এটা আপোনালোকে উৎসাহ কেনেকৈ দিব লাগে, কি কৰিব লাগে, ন্যায় হকে কেনেকৈ যুঁজিব লাগে, কি কৰিলে ভাল হ'ব, কি নাই, ইত্যাদি ইত্যাদি। এইখিনি কথাটো আপোনালোকে ক'ব পাৰে। নোপোৱা কাৰণটোহে আচলতে বুজি পোৱা নাই আচলতে। বাকী সবিশেষ দীঘলীয়া নকৰোঁ, কিন্তু এটা কথা বেয়া লাগিছে, অসমৰ জনসাধাৰণে ইমূৰৰ পৰা সিমূৰলৈ জুবিন ককাইদেউৰ মৃত্যুৰ ক্ষেত্ৰত কিন্তু সকলোৱে কান্দিছে।
আপোনালোকে কিয় নিমাত হৈ আছে এইটো কথাহে অকণমান অন্তৰত দুখ লাগিছে। আমিতো সৰু মানুহ হ'লেও দুআষাৰ কৈছো, ক'বলৈ মন যায় আছে। আপোনালোকে জনপ্ৰিয়তা অৰ্জন কৰা ব্যক্তিবোৰ সকলোৰে পৰিচিত এজন ব্যক্তি। আপোনালোকে এই ক্ষেত্ৰত যদি মাত নামাতে তেনেহ'লে মাতিব কোনে? আপোনালোকে ভয় কৰিছে নেকি? কেনেবাকৈ মাত মাতিলে আমিও আইনৰ আওতালৈ আহিব লাগিব। আপোনালোকে ভয়াতুৰ তেনেহ'লে। জুবিন দাৰ ন্যায় ক্ষেত্ৰত মাত মাতিলে যদি আইনী প্ৰক্ৰিয়াত কেনেবাকৈ সাঙুৰ খাওঁ বুলি ভাবিছে চাগে। কি বুলি ক'ম? বাকী নকওঁ, এটা কথাই দুখ লাগিছে। আপোনালোকে নিমাত হৈ শুই থকা কথাটো সেই মোৰ অন্তৰত আচলতে মই কি বুলি বুজাম এতিয়া। জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত সকলো অসমবাসীয়ে কান্দি আছে, কিন্তু আপোনালোকক আজি সেই কান্দি থকা আমি দেখি পোৱা নাই। বাকী নকওঁ, আমি সদায় আছো জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত যি ধৰণে যুঁজিব লাগে আমি যুঁজি যাম আৰু সদায় যুঁজি থাকিম। জয় অসম।